নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত ভোগালী মেলাৰ সৈতে সংগতি ৰাখি ৰাজ্যখনৰ এটি আগশাৰীৰ ক্ৰীড়া সংগঠন ষ্ট্ৰংমেন অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাৰ উত্তোলন প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হয় কেইবাটাও আকৰ্ষণীয় প্ৰতিযোগিতা। সেইসমূহৰ ভিতৰত আছিল ট্ৰাক ফ্লিপিং, ডাক ৱাল, অভাৰহেড প্ৰেছ, ডেড লিফ্ট, ৰিপিটেশ্যন, টায়াৰ ফ্লিপিং ইত্যাদি। এই অনুষ্ঠানত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। ভোগালী বিহুৰ লগত সংগতি ৰাখি ষ্ট্ৰংমেন আসামৰ যিখন প্ৰতি বছৰতে যিখন প্ৰতিযোগিতা হয় ষ্ট্ৰংমেন কম্পিটিশ্যন, যোৱাবাৰো ভোগালী দিছিলে, এইবাৰো হৈছে আৰু খুব সুন্দৰভাৱে বহুখিনি ইয়াত যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। গতিকে মই আশা কৰিছোঁ যে এই যিখন ষ্ট্ৰংমেন কম্পিটিশ্যন হয় খুব ভালকৈ হৈ থাকিব আৰু বিশেষকৈ ষ্ট্ৰংমেন যিখন কমিটি নগাঁৱৰ পৰাই যিদৰে আৰম্ভ কৰিছে, যিদৰে এটা সময়ত আমাৰ যিটো কাবাডী নগাঁৱৰ পৰা আৰম্ভ হয়, কাবাডী বিশাল হ'ল। গতিকে আমি আশা কৰিছোঁ যে ইয়াৰ বহুত প্ৰতিযোগিতা ওলাব, কাৰণ ষ্ট্ৰংমেন বুলি যেতিয়া কওঁ আমি শাৰীৰিক মানসিকভাৱে ষ্ট্ৰং, আৰু এই প্ৰতিযোগিতাই যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব আৰু আগবঢ়াই নিব। বহুকেইজন খেলুৱৈ আজি দেখা পালে ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে এতিয়া প্ৰশংসা বা তেওঁলোকে মেডেল বুটলিবলৈ সক্ষম হৈছে, আৰু ওলাব যুৱ প্ৰজন্ম আকৰ্ষিত হ'ব আৰু এই খেলত তেওঁলোকে অংশগ্ৰহণ কৰিব।